এজন নগঞা চিকিৎসকৰ সফলতা এগৰাকী মাতৃৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে নগাঁৱৰ এইগৰাকী চিকিৎসকে গৰ্ভতেই নষ্ট হৈছিল 4টাকৈ সন্তান মানসিকভাৱে ভাগি পৰিছিল এহাল দম্পতি এটি সন্তানৰ আশাত ব্যাকুল হৈ পৰিছিল দম্পতিহাল নগাঁও জিলাৰ বৰদুৱাৰ আমলখিৰ এটি দৰিদ্ৰ পৰিয়ালৰ মুখত আজি হাঁহি ফুটি উঠা দেখা গৈছে ফুলাম গামোচাৰে আদৰণি জনাইছে চিকিৎসকগৰাকীক ক'ব বিচাৰিছো এখন নাৰ্ছিং হোম আৰু এগৰাকী চিকিৎসকৰ সফলতাৰ কথা নগাঁও মেট্ৰ' হস্পিটেলৰ মেনেজিং ডাইৰেক্টৰ তথা স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানৰ কথা আপোনালোকক জনাব বিচাৰিছো যিগৰাকী চিকিৎসকৰ অক্লান্ত চিকিৎসা সেৱাৰ অন্তত আজি বৰদুৱা আমলখিৰ এটি দৰিদ্ৰ পৰিয়ালৰ সপোন পূৰণ হ'ল 4টাকৈ সন্তান ভূমিষ্ঠ হোৱাৰ পূৰ্বেই বিনষ্ট হৈছিল এইগৰাকী পাৰবিনা খাতুনৰ আজি পঞ্চমটি লৰা সন্তান সুকলমে ভূমিষ্ঠ হয় নগাঁও মেট্ৰ' হস্পিটেলত আজি সন্তানহীনা এটি পৰিয়ালৰ এগৰাকী মাতৃৰ কোলাত এটি নৱজাতক আৰু এই সকলো প্ৰচেষ্টাৰ মূল ডাক্তৰ লতিফুৰ ৰহমান নৱজাতকৰ পিতৃ ইনামুল হকে আনন্দিত হৈ ফুলাম গামোচাৰে আদৰণি জনালে চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানক আৰু চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানেও ধন্যবাদ জনাই ভাগ্যৱান নৱজাতকৰ মাতৃৰ হাতত তুলি দিছে এটি মৰমৰ উপহাৰ ডক্টৰ লতিফুৰ ৰহমান স্ত্ৰী প্ৰসূতি ৰোগৰ বিশেষজ্ঞ মেট্ৰ' হস্পিটেল নগাঁও তেখেতৰ 4টাকৈ সন্তান নষ্ট হোৱাৰ পিছত এইটো 5 নম্বৰ সন্তান ওপৰলৈ তেখেতক সুকলমে মোৰ দ্বাৰাই ডেলিভাৰীটো সম্পূৰ্ণ কৰিলে চিজাৰিন কৰিছিলোঁ তাইৰ যোনটো প্ৰব্লেম আছিলে সেই প্ৰব্লেমটো সঁচাকৈ যোনটো প্ৰব্লেম সেইটো এটা মেকডোনাল্ড ষ্টিচ মাৰি দিয়া হৈছিলে যোনটো অপাৰেশ্যন হ'ব এটা কৰি তাইৰ 12 সপ্তাহতে এইটো কৰিব লাগে কৰি পেলাই তাইৰ জৰাৰ মুখখন হেৰি কৰি দিয়া হৈছিলে স্থিত কৰি দিয়া হৈছিলে তাৰপিছত আমি সময়মতে তাইক অপাৰেশ্যন কৰাইছোঁ মই অত্যন্ত সুখী তেখেতে 5 নম্বৰ বাৰত যে সফল হ'ব পাৰিছে এজন সন্তানৰ মুখ দেখাটো চবৰ কাৰণে কিমান এটা মাতৃৰ কাৰণে এটা গৌৰৱৰ বিষয় তাই যে সেইটো অনুভৱ কৰিব পাৰিছে সেইটো কাৰণে মই নিজকে বহুত আনন্দিত অনুভৱ কৰিছোঁ আৰু মই মোৰ ফালৰ পৰা বেবিটোক কিবা এটা সৰু সুৰাকৈ উপহাৰ এটা দিব লৈছোঁ তো হয় দেখা গৈছে নগাঁও মেট্ৰ' হস্পিটেলৰ বিশিষ্ট চিকিৎসক স্ত্ৰী ৰোগ বিশেষজ্ঞ চিকিৎসক ছাৰ লতিফুৰ ৰহমান ছাৰ অতি কম দিনৰ ভিতৰতে নগাঁও জিলাখনত এজন জনপ্ৰিয় চিকিৎসক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ হাতত মানে কিবা যাদু আছে যেন লাগে আচলতে দেখা গৈছে বিভিন্ন পেচেণ্টে আহে স্ত্ৰী বিশেষকৈ মহিলাসকল আহে গৰ্ভৱতীসকল আহে অহাৰ পিছত ইয়াতে সন্তুষ্ট হৈ যায় আহোঁতে কান্দি আহে যাওঁতে ইয়াৰ পৰা হাঁহি হাঁহি যায় ঠিক তেনেকুৱা এটা আজি এটা মানে দৃষ্টান্তমূলক আমি ইয়াত পাইছোঁ নগাঁৱৰ বৰদুৱাৰ আমলখিৰ এজন যুৱক তেওঁৰ আজি আমি এইখিনি অৱস্থা আজি আমি ৰাইজক এতিয়া দেখুৱাবলৈ সক্ষম হৈছোঁ দৰ্শক দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু ছাৰে নিজে হাতেৰে ইমান সুখী হৈছে আৰু এটা গিফ্ট দিবলৈ এতিয়া সক্ষম হৈছে ছাৰে গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু নৱজাতকৰ ভৱিষ্যত উজ্জ্বল মংগল আমি কামনা কৰিছোঁ